নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ চতুৰ্দশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: ততঃ স বিস্ময়াবিষ্ট হৃষ্টৰোমা ধনঞ্জয়ঃ প্ৰণম্য শিৰসা দেবং কৃতাঞ্জলিৰভাষত। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে সঞ্জয়। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: তাৰ পাছত বিমূঢ় আৰু বিস্মিত হৈ গাৰ নোম শিহৰি উঠা অৱস্থাৰে অৰ্জুনে পৰম পুৰুষ পৰমেশ্বৰক মূৰ দোৱাই প্ৰণাম কৰিলে আৰু হাতযোৰ কৰি ক'বলৈ ধৰিলে বুলি কোৱা প্ৰসংগত মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগতে বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছিল। শ্লোকফাকিৰ প্ৰসংগক্ৰমে ভাষ্যকাৰে উল্লেখ কৰিছে যে দিব্য দৰ্শন লাভ কৰাৰ লগে লগে কৃষ্ণই অৰ্জুনৰ মাজত সম্পৰ্কৰ যি থিতাতে পৰিৱৰ্তন ঘটিল সেয়াও ইয়াতে উপস্থাপন কৰিছে। আৰু পূৰ্বৱৰ্তী শ্লোকত কৃষ্ণই আৰু অৰ্জুনৰ সম্বন্ধৰ মাজত থকা যি বন্ধুত্বসুলভ আচৰণ সেই সম্বন্ধ পূৰ্বৱৰ্তী পৰ্যায়ত আলোচনা কৰা হৈছে। কিন্তু এতিয়া বিশ্বৰূপ দৰ্শন কৰাৰ লগে লগে অৰ্জুনে পৰম ভক্তিৰে কৃষ্ণক সেৱা জনাইছে আৰু কৃতাঞ্জলি হৈ প্ৰাৰ্থনা জনাইছে আৰু অৰ্জুনে বিশ্বৰূপটোৰ প্ৰশংসা কৰিছে। এইদৰে অৰ্জুনৰ সম্বন্ধটো তেতিয়া বন্ধুভাৱৰ সলনি বিস্ময় ভাৱৰ সম্বন্ধহে পৰিৱৰ্তিত হৈছে। আৰু মহাভক্তসকলে কৃষ্ণকে এই সকলো সম্বন্ধৰ আকাৰ বুলি ভাবে। প্ৰথমতে ভক্ত আৰু ভগৱানৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক বন্ধুসুলভ। যেতিয়া ভগৱানৰ প্ৰকৃত দৰ্শন লাভ হয় বা বিশ্বৰূপ দৰ্শন লাভ হয় বা বিভূতিসমূহৰ দৰ্শন লাভ হয় তেতিয়া সেই তত্ত্বদৰ্শী গুৰুৰ আৰাধনাত থাকি যেনেদৰে শিষ্য এগৰাকীয়ে শিক্ষা লাভ কৰে ঠিক তেনেধৰণে পৰম পুৰুষ পৰম আৰাধ্যগৰাকী ভগৱানৰ আশ্ৰয় লাভ কৰাৰ লগে লগে বা তেওঁৰ দিব্যধাম লাভ কৰাৰ লগে লগে বা তেওঁৰ যি স্বৰূপ সেই স্বৰূপ উপলব্ধি কৰাৰ লগে লগে সেই যি বিস্ময়কৰ স্বভাৱটোৰ জাগ্ৰত হয়। আৰু ইয়াতে উল্লেখ কৰিছে যে শাস্ত্ৰত 12বিধ সম্বন্ধৰ কথা উল্লেখ আছে আৰু এই সকলো সম্বন্ধতেই কৃষ্ণ আছে। আৰু এইবিধ কথিত আছে যে দুজন মনুষ্যৰ ভিতৰত বা দেৱতাসকলৰ মাজত পৰমেশ্বৰ আৰু তেওঁৰ ভক্তসকলৰ মাজত থাকিব পৰা যি সকলো সম্বন্ধৰে যি মাধুৰ্যতা সেই মাধুৰ্যতা কৃষ্ণ যেন তাৰে সমুদ্ৰ স্বৰূপ। আৰু বৰ্তমান ক্ষেত্ৰত অৰ্জুনৰ সম্বন্ধটো হ'ল বিস্ময়জনক বা অৰ্জুন আৰু কৃষ্ণৰ মাজত থকা যি সম্বন্ধ সেয়া হৈছে আশ্চৰ্যজনক। আৰু এই বিস্ময়ৰ ফলতে তেওঁ বৰ শান্ত আৰু ধীৰ স্থিৰ হোৱা সত্ত্বেও অভিভূত হৈ পৰিছে। তেওঁৰ গাৰ নোম শিহৰি উঠিছে, অৰ্থাৎ অৰ্জুনৰ গাৰ নোম শিহৰি উঠিছে আৰু তেওঁ কৰজোৰে ভগৱান কৃষ্ণক আৰাধনা কৰিছে বা ভক্তিভাৱেৰে সেৱা জনাইছে। আৰু তেওঁ অৱশ্যে ভয় লগা নাই যদিও তেওঁ নিজৰ স্বৰূপটো যেতিয়া ভগৱান কৃষ্ণৰ স্বৰূপ দৰ্শন লাভ কৰিছে তেওঁৰ মনত তাৰমানে বিস্ময় ভাৱ জাগ্ৰত হৈছে। তেওঁ বৰম ভগৱানৰ এনে অদ্ভুত ৰূপ দেখি আচৰিত হৈছে। তেওঁ ভয় খোৱা নাই, কিন্তু ভগৱানৰ প্ৰতি থকা অৰ্জুনৰ স্বাভাৱিক বন্ধুত্বৰ ভাৱটো বিস্ময় ভাৱৰ দ্বাৰা আচ্ছন্ন হৈ পৰিছে আৰু তাৰ প্ৰভাৱতে অৰ্জুনে কৃষ্ণৰ প্ৰতি সেৱা সৎকাৰ কৰি ভক্তি কৰিবলৈ লৈছে। অৰ্থাৎ বন্ধুকো যেতিয়া ভগৱান স্বৰূপে তেওঁ গাম পাইছে বা উমান পাইছে বিভূতিৰ পিছত বিশ্বৰূপ দৰ্শন লাভ কৰি তেওঁ গুৰু হিচাপে আৰু এগৰাকী পৰম আৰাধ্য হিচাপে তেওঁ সেৱা কৰিবলৈ লৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।